জয় জুবিনদা, জয় জুবিনদা, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ। নমস্কাৰ সকলোকে, মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগত খানাত যোৱা এটা ৰমেন বুলি, ৰমেন দাৰ ঘৰত আজি এটা খানা পাতিছে। সি ক'লাক যিল এনেকৈ আমি লগে ভাগে এসাঁজ খাম বুলি, সেইকাৰণে আমি খানাটো লগে ভাগে যাম, যাই পেলাই খানাটো বনাম। তাতে কি আছে আইটেমটো বা কিহৰ খানা আপোনালোকে গমেই পাব ভিডিঅ'টো চালে। তে আহকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। বাকী যিটো চুল হ'ল এটা মানুহ হ'ল ধৰা একতা, ৰান্ধনী চাট্টে আহিছো কিন্তু মানুহ হ'ল একতা। কি পাতিছি আমাৰ ষ্টাফৰ ক'ব পৰা নাই, আজি ষ্টাফৰে খানা পুৰা 100জনমান মানুহ। ৰমেন দা আহি জানে আমাক মাতছি, ৰান্ধনীগিলা আমি গোটাই গৈ আছো, কেমেৰামেন বহি আছে ইয়াতে, বাকী আমাৰ ষ্টাফটো গোটাই আছো। দালি ৰমেন দা আহি জানে, এতিয়া ৰমেন দা সুধিম কি খানা এইটো। এইটো কোনাই এইটো মৰে দে মৰে জানমণি মোৰ খবৰ কেনাই দাদা আজি যা এই ৰমেন দা, বাকী খানাটো কি খানা আজি ভাই? খানাটো আজি কি জানা না, আজি ৰবিবাৰ, আমি আজি ৰান্ধনী কেইটা যিহেতু ৰেচ আছো, গতিকে আজি গোটেইকেইটা লগ লাগি খানাটো খাই দিওঁ। খানাটো এই গতিকে মই দি দিলো। মানুহ দেখোন 90-100জন মানুহ দালি আছে। লাগবই দে, আমাৰ ষ্টাফে আৰু ঘৰৰ মানুহখিনিও আছে, সেনেকে খাই দিওঁ। 2-4টা বাহিৰ আহিব। বাকী চুল হ'ল এটা আইটেম কি কৰিছে? আইটেম তোৰ দালি হ'ব আৰু মুড়ি ঘন হ'ব, তৰকাৰী হ'ব, তাৰপৰা আলু নেচৰা ভাজি অলপ বনাই দিম, অলপ ব্ৰইলাৰ মাংস বনাই দিম, মাছ হ'ব। সেই আজি খাম। সেই ৰবিবাৰ বুলি আজি এইটো খাই দিওঁ। খালি চুল হ'ল এটা দালি জালি বহিছো কি কবা, চলি থাকবো আৰু এতিয়ালৈকে হলি 4টা বাজিলেও কথা নাই নহয় আমাৰ, 4টা বাজিলেও কথা নাই নহয়। বাকী যিটো দা সম্বাদ দিয়া যাব এতিয়া দালি সম্বাদ যেতিয়া এটা চুল আস্তে আস্তে কৰি থাকিব লাগে কামটো, দেৰি হৈ যাব। বাকী আমাৰ সম্বাদ দিব, দালি নামাৰ ইয়াতে দালিটো সম্বাদ দিব। কি হব এইটো? এইটো দালি হ'ব, দালি সম্বাদ। সোমবাৰ সম্বাৰ মাৰা হৈ গেল দে, সম্বাৰ মাৰা হৈ গেল। দালি নুমা ভাল নেকি? ভাল। কি বহ ভাই বের চব্জি বহা সবজি হলা আর বেশি নাই, ডালি মুড়ি তো হলা খাই, সবজি বহলি মাছের মাংস ভাজা খান দেখি দাদা এটা ধুলে সোনকালে হ'ব লাগব। প্ৰথমতে বহ দিলে বেঙনাটো ইমান ঢিলা বস্তুকে ফাৰ্ষ্টে বহা যায়, কলে কৰে নি ভাজি যাব লাগে। দিয়া আলু আৰু ৰঙালাও আমরা আলু আৰু ৰঙালাও দিয়া। ৰমেন দা গিলা কিহৰ খানা পাতি থাকে আজি? খানা পাতিয়ে থাকে আমাৰ, হৈয়ে থাকে আমাৰ খানা, কি কোৱা? চলিয়ে থাকে। তুমি পুৰা কি কপেলেৰ মানুহটো পাইছো? ভালে মোৰ ভালে, মই কপাল খান ভালে তাৰমানে, খানা চলি থাকে, মাছ মাংস খাই থাকো। আৰু জানমণি বুলি মাতছি আৰু মই জানমণি নেকি? জানমণিয়ে। বাকী ৰমেন দা বৌ কিন্তু ভাল দেই ভাই, ভাল না? ভাল ভাল এই কপালত ভালে পাইছ, ভালে পাইছে। জানমণি বুলি তই এলাই নাম তা, কিন্তু ভাল, কিন্তু কি বহুত হাঁহিটো থাকে কি খানা। বাকী বৌৰ ঘৰ ক'ত আছিল? বৌৰ ঘৰ অভয়পুৰীত। অভয়পুৰীৰ পৰা আনছে। বাকী ভাল দেই ভাই, চবৰ লগত মিলবে পাৰে। নলবাৰীত নাপলয়, নলবাৰীত নাপলি নাপলো, সেইকাৰণে অভয়পুৰী ভালো যায়। কিমান কিলোমিটাৰৰ পৰা? মোটামুটি ইয়াৰ পৰা 145 কিলোমিটাৰ মান হ'ব তাকে লাগি। কেংকি পালি আই? চালয় দে তাতে পালি কেংকি? লাভ মেৰেজ নেকি? নহয় লাভ মেৰেজ নহয়, এই চাই কিনে বিয়া পাতা। অভয়পুৰীত কেংকি পালি? তাতে আছিলো না বঙাইগাঁৱত, লগৰ ছোৱালী এটাই দিলাক আৰু চাই বই চেনেলটো লগে।
বাকী তই হেপি নে বুক পাই পেলাই বাপৰে হেপি মানে বাকাল যাবা ধৰিছি বাকাল যাবা ধৰিছি কিয় মানে ৰাতিপুৱা এতিয়া দাউৰি মাৰিব লাগে পইচা আকৌ বাকী যিটো দা আধা আধি মাল গলা হৈ গেল আমাৰ না কি অলপ পানী দি পেলাব অলপ এতিয়া বন্ধাকবি কামে নহয় যেতিয়া বন্ধাকবি দি লাভ নাই হা চেনটো নাম কি কৈছ এতিয়া এতিয়া গেছৰ যি নাটনি পালে কাচাক কাচাই খাব লগা এটা গেছ মই ৰেচিপি বনোৱা সেইটো গেছ ভৰাবই পৰা নাই নলা কেনেকে ল'ব পালি আৰু সেই কালি মই এটা চিলিণ্ডাৰ আনিছো 1200 কৰি ব্লেকত ক'ৰবাত পানীটো 2000 ক'ব গুৱাহাটীত বা কেই টকা সেইটো ক'ব নোৱাৰো কিন্তু 3000 বুলি শুনিছো আগতে গেছত চব্জি আন মোটামুটি হয় আন নাই আৰু মোটামুটি হা 2-3 মিনিট 2-3 মিনিট ধৰা 5 মিনিট থাকিল দেখোন কালাৰ চালাৰ পুৰা মজা হৈছে ৰঙালাওটো ভাল না ৰঙালাও কালাৰটো ভাল চব্জি দামোদাৰ হল চাব পাৰে চব্জি বিলাক বনাই আছে খানা এফালে প্ৰাঞ্জল দাই মন মাৰি আছে কি কাৰণে এয়া মানুহ নাই পোকালবি পোৱালবি এই লগুণদিনীত সিদিনা আনে ভাত খাইছিলোঁ কালৰ পৰাই চাৰো সেই চিনে কোকালৰ বিহ হ'ল এফালে কমেণ্টত গালি কমেণ্টত গালি খাই আছোঁ আজি চালোঁ মই কমেণ্ট কৰিলোঁ গালি খাই আছোঁ আৰু সেই আমি আৰু কোনো বিজেপি কংগ্ৰেছ বুলি কথা নাই এনে তামচা ভৰ্তি কৰি থাকোঁ আৰু দিলোঁ আৰু ভিডিঅ'টো মানুহে বোলে ভাবি লৈছে এই বিজেপিৰ মানুহ তেনেকুৱা কথা নহয় মই কোনো বিজেপিৰ মানুহ নহয় বিজেপি গেলেও খানা ৰান্ধিব লাগিব কংগ্ৰেছ গেলেও আমি খানা ৰান্ধিব লাগিব কি কৰিম আমাৰ যিহেতু খানা ৰান্ধাই মন খানা ৰান্ধিবই লাগিব তাতে আৰু বেয়া কমেণ্ট দি লাভ নাই আৰু আমি এইগিলা ভাবি নাথাকোঁ ভিডিঅ' এটা এৰি দিম মানে এৰি দিম আৰু সেই নাই আমাৰ কোনো লোক দেখ নাই আৰু অপেন কথা বাকী দুইটা কিন্তু জিৰ' কি ক'বা কি ক'ম মানে আমি মেইন কথা হৈছে আমি স্ক্ৰিপ্ট লিখি পেলাই ভিডিঅ' নকৰোঁ আমি তাতে খানা বনাই থাকোঁতে আমি এনে তামচা ফূৰ্তি কৰোঁ কৰিলে আমাৰো সময়খিনি যায় কামটো কৰিও ভাল লাগে সেইকাৰণে আমি সিদিনা তামচা ফূৰ্তি কৰি সিদিনা তৎক্ষণাত সেইটোৱে আহি গ'ল সেইটোৰ বিষয়ে আমি এনে কথা পাতিলোঁ তামচা কীৰ্তন কৰিলোঁ কিন্তু তাতে বিজেপি কংগ্ৰেছ AGP বুলি আমাৰ কথা নাই আমিতো আৰু কাম কৰিয়ে খাব লাগিব গতিকে এওঁ প্ৰাঞ্জলেতো আমাৰ আগতে এটা কণ্টেইনত নাৰায়ণ ডেকাক বিচাৰিছিলে তেওঁতো পোৱা নাছিল গতিকে এতিয়া বিজেপিক ছাপোৰ্ট কৰা কংগ্ৰেছক ছাপোৰ্ট কৰা কথাই নাই এতিয়া নিজাকৈয়ে কৰি আছে গতিকে এইটো আৰু মানুহ বয়াকৈ ভাবি লৈছে যিহেতু ছাপোৰ্টৰ কথা নাই বাকী সেই নাৰায়ণ ডেকা গেলেও আমাক একো কৰি নেদেই কংগ্ৰেছ দিলেও একো কৰি নেদেই কেনেকুৱা কথা নিজেও হাত টুকুৰা আছে খামচে মই মাৰিলোঁ এনে ভিডিঅ'টো দিলোঁ আৰু উপায় নাই আমি আৰু সেই ভাবি নাথাকোঁ না সেইকাৰণে দি দিলোঁ সেইকাৰণে মানুহৰ গালিত পতাই কপালৰ বিহটো বেছি হৈছিলে খাব নালাগে বাকী ভিডিঅ' দি থাকিম বাই আৰু এই বিষয়ে কোনো ধৰণৰ ভিডিঅ' নেদাওঁ আৰু কথা দিলোঁ শুনি যায় শুনি যাক আৰু অলপমান সি তাৰ ভিডিঅ' দিয়া মানে সেই অলপ তামচা ফূৰ্তি হৈ থাকে জিতেন দালৰ লগত সেইকাৰণে ভিডিঅ'টো দিলোঁ কাৱে আৰু বেয়া কমেণ্ট দিছোঁ আৰু কাৱে গাত পাতি নল বুলি কি মই বিজেপি কংগ্ৰেছ বুলি কথা নাই হৈ বিজেপি বেয়া কাম কৰিছে কাৰণে ভাল কাম কৰি আছে সেইটো শলাগ ল'ব লাগিব হয়নে নহয় বিজেপিৰ শলাগ ল'ব লাগিব ভাল কামত আৰু আমাৰ স্বাৰ্থ নাই চৰকাৰ জানে ন ভাল কাম হ'ব লাগে ভাল কাম হ'ব লাগে আৰু জুবিন দাৰ ন্যায়টো সোনকালতে হ'ব লাগে সেইটো বস্তু ন্যায় লাগে আমাক ৰমেন দা কি ক'বা ন্যায় লাগে জুবিন দাৰ জুবিনদাৰ ন্যায়টো পালে ভাল লাগে আৰু সিমানে আৰু সোনকালে দিব লাগে যোনে নহওক চৰকাৰ যোনে নহওক ন্যায় সোনকালতে দিব লাগিব ইলেকশ্যনৰ আগত দিব লাগে ন্যায়টো বাদ বাকী য'ত যি পৰে তাকে ভোট কৰিবা এইবিলাক ন্যায়টো নাথাক চকু মুজি য'ত মাৰিম তাতে মাৰিম সেইটোৱে কৈছোঁ জুবিন দাৰ ন্যায় লাগে বাকী দীপদা এইটো হ'ল আমাৰ ৰমেন দাৰ ভায়াক এই দীপদা আজি খানাটো কি খানা খানাটো কবা হা জেউৰা খানা জেউৰা খানা এ ভাই ই এনেকুৱা মাল যিটোদা ই তাৰমানে ইয়াৰ খানা বুলি কৈছি আমাক ইয়াৰ খানা বুলি কৈ মাতি লৈ যি শুনা দীপদা শুনা ৰমেন ৰমেন দা শুনা তাৰমানে ই কৈছে মই আজি খানাটো খুৱাম আমাক গোটেই ৰান্ধি বাঢ়া আমাৰ চাপটোক মাতি আজি খানাটো খাম হ'লি তোমাৰ যি জেউৰা খানা বুলি আমি ভাবা নাই আমি তাৰ খানা বুলি ভাবি আছো এতিয়া গম পালো বাকী দে খুব ভাল লাগিল কথাটো শুনি আমি গম পোৱা নাছিলো কিন্তু ৰমেন দাই কৈ আছে যে আজি খানা এটা খুৱাম ধৰা 80-90টামান মানুহ হ'ব গোটেই এতিয়া আহিবি চলি সেইকাৰণে ৰান্ধি আহিলো এতিয়া গম পালো তোমাৰ খানা খুৱাব আহিব বুলি ঠিক এই ফাৰ্ষ্ট না ছেকেণ্ড ফাৰ্ষ্টটো না ছেকেণ্ডটো ফাৰ্ষ্টটো কি
ছোৱালী ছোৱালী না ঠিক আছে ভাই আমাক গোটাই এতিয়া মাতি আনিলে ৰমেন দে খালা আৰু ভাগত দেউতা খালা কবাই ঠিকে আছে আমি আমাৰ স্কুলত সেইকাৰণে মাতিলে আমাকো নহয় সি সঁচা কথা কৈ পেলাই মাতি আনিব লাগে দে এতিয়া তাক দেখি পেলাই ময়ো অলপমান নিৰীক্ষণ কৰি আছো কেছটো কিবা বেলেগ বেলেগ গান পাওঁ নহয় তাৰমানে নহয় সিও ৰমেনে ভাবছি কি আমাক মাতিলে নাহয় নেকি সেইকাৰণে পইচাটোৰ কথা আছে মালটোৰ কথা আছে বাকী এনেকুৱা মালি ভাই বৌ কেনেকৈ কৈছে যা বৌ কৈছে আমাৰ খানা পাতি থাকে খানা পাতি থাকে বাকী কেছটো দেখছ হা এতিয়া ধৰাত পৰি গেলা কেছটো এফালে মাছৰ কাৰণে তেল শুকান জলকীয়া ফুৰণ তেজপাত দিয়া হৈ গেল মাছটো কি হ'ব বিলাহী হ'ব নৰ্মেল বাকী ভাই ৰমেন দাই বিৰাট টকা লাগা অলপ টেকনিক কৰি মাতি আমি নাহিম বুলি ভাবছি সেইকাৰণে টেকনিক যিহেতু আজি ঘৰত থাকিম বুলি ভাবিছিলো আৰু খেতিও আমাৰ কিবা জয়া ধানৰ খেতি কৰিছে তাৰো ভিডিঅ' দিম মই মাজতে এটা সেই খেতিত টাইম খেতিত লাগিব লাগে না বাকী কি পলিটিক্স কৰি লাগে আমাৰ লগত তাকেতো তই ভাই আমাক কিয় এনা করলি নহলে তহঁতৰ বিশ্বাস নাই না নাহিব পাৰা কিবা এটাতো ক'ব লাগব না তেতিয়া আহিবি বাকী মই ভাবছো যে ৰমেন দাই 90টা মানুহ খানা খুৱাব আৰু বহুতো ভাই মিছা মাতছি তোৰ জানমনিও জানাই যে নহলে কোনো গ্যাৰান্টি নাই নাহিলে কি হ'ব তাই যত পত হ'ব তোৰ ভাইৰে তাতে যেউনা খানা খুৱাব আজি তই কৈছে আজি মই খানা দিছো আজি কি মাল ভাই তই মাল অলপ হবাই লাগব দে দুনিয়াখনে নাই আন হৈছে দে আদা এই দিদা মাছৰ আঞ্জাত ৰহুন আচামতে দিবা নাগে সেইকাৰণে দিব হুনিয়া দাও মাছত আচামতে কাৱে বনালো ৰহুন দিবা নাগে মাছ দিয়কতো হৈ যায় বুলি কয় এতিয়া আমি অকল আদা দিব লাগে দিম আমি বিলাহী এতিয়া দিম আমি নিমখ দিয়া গেল আমার আলুটো বইল করে আমি ভাঙি দিয়েছো না দিদা ভাঙি থৈ দিয়ে বাকি নর্মেল হব আমার আলু বিলাহী অলপ টেঙা টেঙা ভাবুতকো কিন্তু বিলাহী না এতিয়া দিছি হালধি জিৰা আৰু ধনিয়া বেলেগ নাই কিচমছলা আজি একো নাই নৰ্মেল খানা আজি আৰু ভাই চিলভাৰৰ বাচনত ভাজাটো সহজ কথা নহয় ভাই আগে জানি যায় আসামতে লোহাৰ কেৰাহীৰ দৰে নহয় আসামতে এতিয়া দিম আমি পানী পিছে গেলমান ফেলে যাওঁ মাছৰ জোলো আলাকটো আহক ভাল মাছখিনি দি দিম এতিয়া আগত পিছিয়া দিছিলোঁ বাকী সেই যিটোটা এতিয়া আমাৰ মাছৰ আঞ্জাখন হ'ল এতিয়া কি দিবা কস্তুৰি মেথি অলপ দিওঁ দিবলে আঞ্জাখন নামাই থাকোঁ চাউল 7 কেজি পাওঁ আচলতে আৰু চাউল হ'ব পৰা হৈছে কি বৌ তোনাই আজি কি আমাক ফাঁকি দিলে হা ৰমেন দাই এনকি মাতি লৈ আহিছিল আজি বোলে ভাকৰে খানা খুৱাবা আজি হা ভাই বোৱাৰীৰ নহ'লে যে নাহা সেইকাৰণে তোনাই কি খেলা তুমি হা মিছা মাতিব লগা হৈছে কি মিছা কথা কোৱা নাই আৰু সঁচা কথা ক'লে যে মানুহকেইটা নাহে বিশ্বাস নকৰে মইতো আজি অলপ ৰেষ্ট লওঁ সেনা কথা বাকী তোনাও মিছা কথা কোৱা দে সঁচা তুমিও মিছা কেতিয়াবা ক'ব লাগে মই ব্ৰইলাৰ মাংস দিম শুকান জলকীয়া তেজপাত আৰু গোটা জিৰা আদা আৰু নহৰু এদিন বিলাহী আৰু পেঁয়াজৰ গ্ৰেভি মিক্সিত মাৰি থোৱা পিছত এতিয়া দিম মই অলপ নিমখ এতিয়া আমাৰ গ্ৰেভিখিনি ধুনীয়াকৈ হৈ গ'ল এতিয়া আমি মাংসখিনি দি দিওঁ এতিয়া দিম হালধি আৰু জিৰা ধনিয়া হালধি দিলোঁ এইটো ধনিয়া আৰু এইটো জিৰা কালাৰ লৈছি চিকেন খান দিম মই মিট মছলা
মিট মছলা দিছে অলপমান মাংসটো কিন্তু মই আজি কেঁচা কেঁচা বনাইছোঁ আজি বনোৱা নাই দেখা পাইছি পুৰা গ্ৰেভি আনি গৈছে চিকেনটো আমাৰ হৈ গ'ল ৰমেন দা আৰু নামাব লাগে হয় না নামাব লাগে কেৰাহী নামাই দিলে হ'ল নহ'লে গ্ৰেভিটো টাইট হৈ যাব হয় না তাকে আমি নামাই দিম কেনেকুৱা কালাৰ হৈছে কৈ লওক আপুনি ধুনীয়া কালাৰ বেছি ৰ'ব নাই চাওক হয় ল'ব লাগে কিন্তু আঞ্জাখন ন হ'ব নামাই দিতে কেৰাহীটোৱে নামাই দি বাকী মই আপোনালোকক এতিয়া আইটেমটো দেখাই দিওঁ প্ৰথম আমি চিকেনটো দেখাই দিলোঁ এইটো চিকেন দুই নম্বৰতে আমাৰ ভাত এইটো এইটো তিন নম্বৰতে আমাৰ আছে মাছটো মাছৰ জোল বিলাহী আলু বিলাহী আলু এইটো আমাৰ লাবৰা আছে লাবৰা এইটো আছে নহয় এইটো আমাৰ দালি আছে ইয়াতে এইটো হ'ল দালি মুগ মচুৰ দালি আৰু এইটো এইটো আমাৰ আছে মাছৰ মুড়িঘন এইটো মাছৰ মুড়িঘন বাকী আমাৰ আছে বাকী চব্জি আৰু বাকী আমাৰ বাকী আমাৰ এতিয়া ভাজিটো আছে নেচা আৰু আলু এতিয়া কেৰাহী বহাই দিম আমি নে কি ভাজাৰ কাৰণে ভাজাৰ কাৰণে আমি কেৰাহী এতিয়া ৰেডি কৰি দিওঁ বাকী এইটো চিকেনটোত কচুৰি মেথি দিয়া গৈছে ওপৰত এফালে বহি আছে মানুহ এফালে বহি আছে খানা খাই নাই ওলা ভালে হৈছে বুজাই ঠিক আছে খানা খাই নাই ওলা বঢ়িয়া আছে বুজাই ঠিক আছে খানা খাই নাই ওলা ধুনীয়া আছে বুজাই ঠিক আছে এইটো মালিকে জানে বনশান্তি আৰু ৰান্ধনী বনশান্তিৰ কথা সুধিছো খানা খাই নাই বোলা চব ঠিকে আছে আমদানি না ঠিকে সদহী নে দাদা খাই থাকা আজি মিছা কথা কৈ মাতি আনিছো খানা কেনে বোলা খাই ভাল হৈছে কেনে হৈছে খানা বঢ়িয়া হৈছে দা খাই থাকা লৈ যাব খানা খাই নাই বোলা ভালে হৈছে অ চবখিনি ঠিকে আছে দাদা খাই থাকা এইটো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ ফোন নম্বৰটো দি আছে তাতে আপোনালোকে ফোন কৰি জনাব পাৰে আৰু ভাই ৰমেন দাই আমাক মাতি নিলে খানা খুৱাম বুলি বা খুৱাম বুলি আমি লগে লগে ৰান্ধিম বুলি কৈছিলোঁ কিন্তু যাই পাই যি গম পালোঁ যি খানাটো ভাকৰ জানো ভাই ভৈৰৱৰ খানা খুৱাব আছে সেইকাৰণে মাতি দিলা আমি ইংকি নকলে আমি নেগলো হৈ যিহেতু আমি ৰেষ্ট পাইছিলোঁ আজি আমি ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ সেইটো যে খানা নাই ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ সেইকাৰণে ই বুদ্ধি কৰি আমাক মাতি নিছিল যি কি নহওক এই চেগতে আপোনালোকক ভিডিঅ'টো দিব পাৰিছোঁ কি পাৰোঁ ভিডিঅ'টো দেখাব চেষ্টা কৰিছোঁ কেমেৰামেন আৰু মই এতিয়া বেছি দীঘলীয়া নকৰোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আহিছিলোঁ বাই বাই জয় অসম জয় জুবিন দা